হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰেচিপি বুলি ক'লে আচলতে ভুল হ'ব। মই ভিডিঅ'টো আগতে বস্তুখিনি দিয়াৰ সময়ত ভিডিঅ'টো নকৰিলোঁ। পিছত যেতিয়া ফেটি আছোঁ তেতিয়া ভাবিছোঁ এইটো ৰেচিপি দিব পৰা যায়। সেয়ে মই ফেটি থাকোঁতে আপোনালোকক কৈ দিছোঁ কি কি দিছোঁ ইয়াতে। মই ইয়াতে পিঠাগুড়ি 2 কাপ, 1 কাপ চুজি, 1.5 কাপ চেনি, 1.5 কাপ ৰিফাইন তেল আৰু 1.5 চামুচ বেকিং পাউডাৰ আৰু অকণমান বেকিং ছ'ডা দিছোঁ, লগতে 3টা কণী দিছোঁ। গোটেইখিনি মই ধুনীয়াকৈ ফেটি ল'লোঁ একদম। তাৰপিছত এয়া 2টা বাউলত মই বেটাৰখিনি দি লৈছোঁ আৰু টুটি ফুটি মই দি দিছিলোঁ। টুটি ফুটিখিনি মাজত ফেটোতে দিলোঁ। তাৰ ওপৰত মই এইদৰে ড্ৰাই ফ্ৰুটছ দিছোঁ, কাজু, আলমণ্ড, খিচমিচ যি আছে ঘৰতে সেয়া গোটেইখিনি দি দিছোঁ। ওপৰত দেখিবলৈ বৰ ধুনীয়া লাগে এইদৰে ড্ৰাই ফ্ৰুটছ দিলে কেকটো। আৰু সদায় ময়দা আৰু আটাৰে বনাই থাকোঁ কেক, সেয়েহে ভাবিলোঁ আজি পিঠাগুড়িৰে বনাই চাওঁচোন। খুব ধুনীয়া হয় পিঠাগুড়িৰে বনোৱা কেকটো। আৰু এয়া মই আধা ঘণ্টাৰ বাবে বেক কৰি লৈছোঁ কেকটো। আৰু আধা ঘণ্টাৰ পিছতে এয়া কেক হৈ গ'ল। তথাপিও মই ভিতৰটো সিজিছে নে নাই সিজা সেয়ে চাবলৈ এডাল টুথপিক ইয়াতে চাই লৈছোঁ। টুথপিকেৰে এয়া চাইছোঁ, চাওকচোন খুব ধুনীয়াকৈ সিজি আহিছে। টুথপিকডাল চাফা হৈ আহিছে, ভিতৰটো ধুনীয়াকৈ সিজিলে। আৰু এয়া বাটাৰ পেপাৰখন আঁতৰাই দিছোঁ। ইমান ধুনীয়া লাগিছে দেখিছেনে কেকটো। দেখিবলৈও ধুনীয়া, খাবলৈও ধুনীয়া হয় পিঠাগুড়ি কেকটো, আৰু একদম কোমল হয়। আৰু 2টা কেক বনাইছিলোঁ, আচলতে এটা ঘৰৰ কাৰণে বনাইছিলোঁ আৰু এটা এগৰাকীয়ে অৰ্ডাৰ কৰিছিলে। বহুতে আকৌ এনেকুৱা ঘৰুৱা পদ্ধতিৰে খাই ভাল পায় নহয়, এই পিঠাগুড়ি দিয়া এনেকুৱা চুজিৰ কেকবিলাক। সেয়েহে তেখেতে অৰ্ডাৰ কৰিছিলে আৰু তেওঁলৈ এয়া বনাই ৰেডি কৰি দিছোঁ, পেকিং কৰি ল'লোঁ। আৰু আনটো ঘৰৰ বাবে বনাইছোঁ। টেষ্ট কৰিব লাগিব নহয় কেনেকুৱা হৈছে, নহয় জানো। আৰু এতিয়া ঘৰলৈ বনোৱা কেকটো এপিচ কাটি খাই চাই লওঁ কেনেকুৱা হৈছে। আৰু কাটোতেই গম পাইছোঁ ইমান ছফ্ট হৈছে নহয় কেকটো। দেখিবলৈ যেনেকুৱা ধুনীয়া লাগিছে কেকটো, খাবলৈও তেনেকুৱা একদম সোৱাদ লগা হয়। এয়া দেখিছেনে, বৰ ধুনীয়া হৈছে। আচলতে পিঠাগুড়িৰে আৰু ধুনীয়া হয় কেকটো খাবলৈ। আৰু এয়া এপিচ খালোঁ, লগতে স্কুলত টিফিনতো দিব পাৰোঁ এনেদৰে কেক বনাই। বৰ ধুনীয়া হৈছিলে কেকটো। আৰু লগতে মোৰ আৰু কেইটামান কেকৰ অৰ্ডাৰ আছিলে, এইখিনি মই ৰেডি কৰি লৈছোঁ বনাবলৈ কাৰণে। এইখিনি আকৌ ময়দাৰ কেক হয় দেই। সেয়া বনাইছোঁ। আৰু এই এটা আছিলে চকলেটৰ কেক, ড্ৰাই ফ্ৰুটছ থকা, লগতে এইখিনি কাপ কেক। এইখিনি অৰ্ডাৰ আছিলে গোটেইখিনি। আৰু এইখিনি পেকিং কৰি ৰেডি কৰি থৈছোঁ ডেলিভাৰ কৰিবৰ বাবে। এইখিনি 2টা পেকেট ৰেডি হৈ আছে। এইখিনি ৰেডি হৈ গ'লে মোৰ শান্তি লাগে। আৰু তাৰপিছত দুপৰীয়া সাজটো কি খালোঁ আজি তাকো আপোনালোকক দেখুৱাওঁ ব'লক। এয়া দৌৰাদৌৰিকৈ ভাত বনালোঁ, মাছৰ তৰকাৰী বনালোঁ, তাৰপিছতে মাছৰুমৰ তৰকাৰী বনালোঁ এখন, আৰু এয়া শাক ভাজি, আৰু এয়া স্কোৱাচ আৰু আলু ভাজি ৰাতিপুৱাৰে ৰুটিৰ লগত খাবলৈ বনাইছিলোঁ, আৰু এয়া চালাড। এয়া আজি দুপৰীয়াৰ আহাৰ। আপোনালোকক দেখুৱালোঁ আৰু দেই। এতিয়া আমি খাবলৈ বহোঁ দুপৰীয়াৰ সাজ। বনাই মেলি আজৰি হৈ এয়া সজাই পৰাই আপোনালোকক দেখুৱাবৰ বাবে ৰাখিছোঁ আৰু। কেনেকুৱা লাগিছে জনাব আজি ভিডিঅ'টো চাই। যদি ভাল লাগিছে তেনেহ'লে ধুনীয়া কমেণ্ট এটা কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, ময়ো ভালে থাকোঁ। আৰু তেনেহ'লে আজিলৈ আহিছোঁ, বাই।